ভাওনা এই অঞ্চলৰ জ্যেষ্ঠসকলে পৰিৱেশন কৰিব আপোনালোকে উপস্থাপন কৰাৰ শৈলী উপভোগ কৰিবৰ কাৰণে প্ৰতিকূল বতৰটো আপোনালোকে আহি থিয় হৈ আছে। যোৱা কেইদিন ইমান বৰষুণ ইমান ঠাণ্ডাটো আপোনালোকে চাই কিহৰ কাৰণে যে গুৰুজনাৰ অপূৰ্ব কৃষ্টি সংস্কৃতিক নতুন প্ৰজন্মই গ্ৰহণ কৰিছে, জনসমানিত হৈছে। সেইকাৰণে গোটেই ব্যৱস্থাটোত আপোনালোক জড়িত হৈ পৰিছে। মই ঋণাত্মক দিশকেইটা কথা ক'বলৈ লৈছো। মই নিজে কৈছো যে আমি 10 বছৰৰ পৰা আমি ভাওনা ব্যৱস্থাটোত পৰম্পৰাগতভাৱে জড়িত হৈ আছো। কিন্তু আজি তাৰিখত কথাকেইটা মই এইটো কাৰণে ক'ব খুজিছো যে আজি তাৰিখত যিসকল কিছু অভিনেতা এনেকুৱা আছে, সকলো নহয়, যে ভাওনা কৰিব লাগে, ভাওনা প্ৰত্যেকে কৰিছে যে মই ভাওনা কৰিব লাগে, ভাওনা কৰিবৰ কাৰণে মই কৰিব লাগে, তেওঁৰ প্ৰকৃততে উপযুক্ততা আছেনে নাই বা চৰিত্ৰ এটা উপস্থাপন কৰিবলৈ তেওঁ সেই পদটো বা সেই চৰিত্ৰটো উপস্থাপন কৰিবৰ কাৰণে তেওঁৰ যোগ্যতা আছেনে নাই, তেওঁৰ ব্যৱস্থাটোৱে, তেওঁৰ শৰীৰৰ অৱয়ৱটোৱে, তেওঁৰ যিটো কণ্ঠ, সেই কণ্ঠটোৱে হিৰণ্যকশিপুৰ চৰিত্ৰটো উপস্থাপন কৰাৰ ব্যৱস্থা তেওঁ আছেনে নাই, সেই কথাটো কিন্তু তেওঁলোকে অনুভৱ নকৰে। এটা কথা ঠিক যে আজিৰ তাৰিখত এটা সময়ত ভাওনা কোনে কৰিছিল, বিহু কোনে কৰিছিল, শ্ৰমজীৱী মানুহবিলাকে কৰিছিল। তেতিয়াও পুঁজিপতি বা যিসকল আমাৰ বণিক শ্ৰেণী আছিল সেই শ্ৰেণীয়ে বিহু আৰু ভাওনা কৰা নাছিল। এটা সময়ত যিজন আটাইতকৈ গাঁৱৰ শ্ৰেষ্ঠ বায়ন, যিজন আটাইতকৈ অতি কৌশলী বায়ন, অতি ভাল ধৰণে তেওঁ খোল বজাব পাৰে, তেওঁৰ ঘৰত কিন্তু পানী পৰে। সেই ব্যৱস্থাটো আজি তাৰিখত আছেনে? নাই। আৰু যেতিয়াই ব্যৱস্থা এটা প্ৰতিযোগীমুখী হৈছে, পইচা সৰ্বস্ব হৈছে আৰু গোটেই ব্যৱস্থাটোত কেৱল মাত্ৰ শ্ৰমজীৱী মানুহখিনি জড়িত হৈ থকা নাই, সম্পূৰ্ণভাৱে গোটেই মানুহখিনিক আভিজাত্যৰ পৰা সকলো মানুহখিনি একেলগে জড়িত হৈ আছে। গতিকে তাত নিজৰ স্বাৰ্থটো বাকি কেতিয়াও কোনেও কাম কৰিব নোৱাৰে। আজিৰ পৰা সেই বায়নসকলে, সেই যিসকল বায়ন আছিল, যিসকলে খোল বজাইছিল, আজিৰ পৰা যিসকলে যি নিজৰ সাত সজ্জাটো আনিবৰ কাৰণে বহাগমহীয়া কঠীয়া সিঁচিবৰ কাৰণে তুম বনাই থোৱা ধানকেইটা বিকিও নিজৰ মনে মনে বিকি পিনে যি হাত আনিছিল, সেইসকলৰ শ্ৰীচৰণত আপোনালোকে আজিৰ তাৰিখৰ ভাৱৰীয়াই সদায় প্ৰণিপাত জনাওক। যদি সেই বায়নসকলে, সেই ভাৱৰীয়াসকলে এই ব্যৱস্থাটোক যদি আমাৰ কাৰণে ৰাখি থৈ নগ'লহেঁতেন, তেনেহ'লে আজিৰ তাৰিখত মই দিলীপ শইকীয়া ভাৱৰীয়া বা আমাৰ লুলু নেংদেৱৰ ভাৱৰীয়া বা আমাৰ বিভিন্ন যিসকল ভাৱৰীয়া আছে, এই ভাৱৰীয়াসকল কেতিয়াও ভাৱৰীয়া হ'ব নোৱাৰিলেহেঁতেন। গতিকে মই এই মঞ্চৰ পৰা সেইসকল বৰেণ্য ব্যক্তিক, সেইসকল বৰেণ্য বায়নক, ভাৱৰীয়াক মই শ্ৰদ্ধা জনাইছো, নিবেদন কৰিছো। কিন্তু আজিৰ তাৰিখত এটা ঋণাত্মক দিশ হৈছে যে আমি প্ৰতিযোগিতালৈ আহিছো, প্ৰতিযোগিতাত আমি পুৰস্কৃত হ'বই লাগিব। গতিকে পুৰস্কাৰটো আমাৰ লাগিবই। এটা দলত আপুনি নিৰীক্ষণ কৰিব, এটা দলত 10জন ভাৱৰীয়া বা 12জন ভাৱৰীয়া থাকে। আৰু মই দেখিছো যে 12জন ভাৱৰীয়াই প্ৰত্যেকেই নিজৰ নিজৰ চৰিত্ৰটো উপস্থাপন কৰে, নিজে যাতে পুৰস্কৃত হয়। মই বেষ্ট এক্টৰ পাওঁ, মই শ্ৰেষ্ঠ ভাৱৰীয়া, মই শ্ৰেষ্ঠ ভাৱৰীয়া কেনেকৈ উঠাম? কিবা কাৰণত যদি দলটো সময়ৰ পৰা আঁতৰি যায়, সেইটো কথা কিন্তু গুৰুত্ব নিদিয়ে। মই দলসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে এটা দল কৰিবলৈ গ'লে দলগত যিটো ব্যৱস্থা, সেই গোটেই দলগত ব্যৱস্থাটো কিন্তু অতি সোনকালে লাগিব। হয়, ভাওনা পেছাদাৰী হৈছে, পেছাদাৰী হোৱাটো বেয়া কথা হোৱা নাই। যদি পেছাদাৰী হৈছে, কিন্তু ভাওনা কেৱল এই পেছাদাৰীটো কেৱল টকা পইচাতে সীমাবদ্ধ থাকিব নালাগে। যদি মই ভাওনা কৰি 5,000 টকা যদি মই কওঁ যে মই ভাওনা এভাগ উপস্থাপন কৰিবলৈ 5,000 টকা লাগিব, গতিকে মই সময়টো মই নিৰ্দিষ্টকৈ ৰাখিব লাগিব, মই আখাড়ালৈ নিৰ্দিষ্টকৈ যাব লাগিব, গোটেই ব্যৱস্থাটোত পেছাদাৰী হ'ব লাগিব। যদি মোৰ গোটেই ব্যৱস্থাটোত পেছাদাৰী নহয়, কেৱল ভাওনা শেষ হোৱাৰ পিছত এটা ভাৱৰীয়াক টকা 800 দিয়াৰ পিছত টকা 800 দলিয়াই দি যে মোক 800 টকাই নহ'ব, কাইলৈ পৰা কিন্তু মই আপোনালোকৰ লগত ভাওনা কৰিব নোৱাৰোঁ, এই ব্যৱস্থাত কিন্তু কেৱল ভাৱৰীয়াসকলে মই আহ্বান জনাইছো, এই ব্যৱস্থাটোত কেৱল মাত্ৰ সেইখিনিতে পেছাদাৰী হ'লে নহ'ব। সময়ৰ প্ৰতি পেছাদাৰী হ'ব লাগিব। আৰু সময়ৰ প্ৰতি যদি পেছাদাৰী নহয়, তেনেহ'লে মঞ্চত উপস্থাপন কৰাৰ ক্ষেত্ৰত সদায় অসুবিধা আছে। প্ৰতিযোগীসকলৰ এটা ঋণাত্মক দিশ হৈছে যে প্ৰতিযোগীসকল
আখৰালৈ নাহে আৰু আখৰালৈ নহাৰ ব্যৱস্থাটো ইয়াত যে আখৰা নহয় যে ভাওনা উপস্থাপন কৰিছে সকলোৱে ধৰা পৰে আজিকালিতো নিমন্ত্ৰিত ভাওনাত যেতিয়া উপস্থাপন কৰে মই দি ক'ব পাৰোঁ যে উপস্থাপন কৰে যেতিয়া ভাওনা এখন উপস্থাপন কৰে গোটেই ভাৱৰীয়াকেইটাক ভাওনা দিনৰ চিন নাপায় আখৰাটো বাদ দিয়ক গোটেই ব্যৱস্থাটোত ভাৱৰীয়াসকলক যদি হুলতান ভাৱৰীয়া থাকে শুনা যদি যায় বোলে কোনে ল'ব ক'ব নোৱাৰে ভাওনা দিনাও মিলা মিছা নহয় তাৰমানে ক'ব নোৱাৰে তেনেকেই ভাওনাবিলাক চলিছে মই প্ৰতিযোগীসকলৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ হয় আজি প্ৰতিযোগীয়ে মোৰো আঙুলি ল'ব যে আপোনালোকেও তেনেকৈ ভাওনা কৰে মই কিন্তু উপলব্ধি কৰিছোঁ যে এই ব্যৱস্থাটোত যদি আমি গৈ থাকোঁ এনেকুৱা যদি অতি পেছাদাৰী হিচাপে আমি গৈ থাকোঁ ৰাতিপুৱা টকা 5 লাখ দিলে যদি দলিয়াই দিয়াৰ ব্যৱস্থাটো গৈ থাকোঁ তেতিয়াহ'লে ভাওনা সংস্কৃতি কিন্তু বৰ বেছি দিন নাথাকে প্ৰতিযোগিতাৰ তলিৰ পৰাই ভাওনা শেষ হৈ যাব এইটো কাৰণে শেষ হ'ব যে প্ৰত্যেকেই যদি অত্যন্ত পেছাদাৰী মনোবৃত্তিৰে এই ব্যৱস্থাটো গ্ৰহণ কৰে তেতিয়াহ'লে কেতিয়াও কিন্তু গ্ৰহণ দিবলৈ নহ'ব সেই সময়ত আজিৰ পৰা এই ব্যৱস্থাটোত যদি পেছাদাৰী ব্যৱস্থাটোত যদি অতিভাৱে থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ বাবে নাথাকে আজি যদি পানীৰ পৰা সেই বায়নজনে যদি খুলটো বজাই নাথাকিলেহেঁতেন খুলটোৰ পৰা ব্যৱস্থাটো যদি পেছাদাৰী নোহোৱাকৈ যদি নাৰাখিলেহেঁতেন তেতিয়াহ'লে আজি তাৰিখলৈ আমাৰ এই ব্যৱস্থাটো নাথাকে মই এই কথাটো অনুভৱ কৰিছোঁ আৰু প্ৰতিযোগিতাত পুৰস্কাৰে সৰ্বোচ্চ নহয় পুৰস্কাৰে সৰ্বোচ্চ বুলি যদি কোনোবা প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰে হয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তাৰ পুৰস্কাৰ লাগিব কিন্তু পুৰস্কাৰ সৰ্বোচ্চ নহয় পুৰস্কৃত হোৱাৰ ব্যৱস্থাটো কি হৈছে যে আমি যদি আজি প্ৰথম শ্ৰেষ্ঠ দল বা মই শ্ৰেষ্ঠ ভাৱৰীয়া হিচাপে যদি ইয়াত কেনেবাকৈ পুৰস্কৃত হৈছোঁ তেন্তে কাইলৈ যদি মই কোনোবা দল এটাই মোক মাতে যে আপুনি কৰিবলৈ আহকচোন তেতিয়া ভাৱৰীয়াজনৰ ব্যৱস্থাটো কি হয় যে মই আমুক স্থানত পুৰস্কৃত হৈছোঁ মোক কিন্তু 5,000 টকা লাগিব এই ব্যৱস্থাটো এৰক বেয়া নাপাব মই একদম সত্য আৰু শুদ্ধ কথাটো কৈছোঁ আজি 23 বছৰে ভাওনা উপস্থাপন কৰাৰ যিটো মই পাইছোঁ সেই কথাটো ওপৰত কৈছোঁ মই কৈছোঁ যে আপোনালোকে পুৰস্কৃত যিজন শ্ৰেষ্ঠ ভাৱৰীয়া পুৰস্কৃত হৈছে সেই পুৰস্কাৰ পোৱা ভাৱৰীয়াজনে এটা ব্যৱস্থা কৰক যে আপোনালোকৰ দলৰ প্ৰত্যেকজন ভাৱৰীয়াক সেই শ্ৰেষ্ঠ ভাৱৰীয়াৰ উপযোগীলৈ লৈ যাওক আৰু শ্ৰেষ্ঠ ভাৱৰীয়াৰ উপযোগিতাৰ যোগেদি ভাওনা শৈলী উপস্থাপন কৰক তেতিয়া নিশ্চয় ভাল হ'ব এটা কথা ঠিক ভাওনা আগতে হিৰণ্যকশিপুৰ গাঁৱত মই বহুত চিঞৰিছোঁ সাংঘাতিকভাৱে চিঞৰিছোঁ কিন্তু এতিয়া মই বিচাৰকৰ আসনত উপস্থাপন হৈ বহি থাকোঁতে অনুভৱ কৰিছোঁ আটাইতকৈ ৰসভংগৰ যদি ব্যৱস্থা হয় যদি হয় তেনেহ'লে এই চিঞৰাটোৱেই হয় আটাইতকৈ ৰসভংগৰ ব্যৱস্থা মই কৈছোঁ মই কোৱা নাই মোকে আপুনি মানে কয় আপুনি ক'ব চবে ক'ব যে আপুনি কয় হয় মই কৈছিলোঁ কিন্তু সেইটো কোনো শুদ্ধ নহয় গতিকে এইকেইটা কথা মই কৈছোঁৱেই যে অভিনয় মোৰ পেচা নহয় মোৰ নিচা আজিৰ তাৰিখত মই যদি ক'ৰবাত আউনীআটী সত্ৰত মই যদি কিবা বঁটা গ্ৰহণ কৰিছোঁ এই বঁটা মোৰ নামটো হৈ আছে কিন্তু এই বঁটা মোৰ নহয় জিলাখনৰ ভাওনা সংস্কৃতিৰ লগত জড়িত প্ৰত্যেকগৰাকী সমানধন্য অনুজ জ্যেষ্ঠ সকলোৰে এই ভাগ বঁটা বিশেষকৈ 2000 চনৰ পৰা যিটো দলৰ লগত মই জড়িত হৈ আছোঁ পূৰ্বৰ সাংস্কৃতিক গোষ্ঠী আৰু তেখেতসকলে আজিৰ তাৰিখলৈকে ভাওনা কৰাৰ ক্ষেত্ৰত আমাক যদি সহযোগিতা নকৰিলেহেঁতেন তেনেহ'লে
ভাওনা মহিয়ান পাৰিলে মই কেতিয়াও উপকৃত হ'ব নোৱাৰোঁ। সকলোৰে আশীৰ্বাদ সহযোগিতাৰ অবিহনে ই কেতিয়াও সম্ভৱ হৈ নুঠে। গতিকে এই ক্ষেত্ৰত সকলোৰে আমাৰ তৰফে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ আশীৰ্বাদে অহা সময়ছোৱাত আমি অন্ততঃ গুৰুজনাৰ এই সৃষ্টি সংস্কৃতিক কিছু ক্ষেত্ৰত আগবঢ়াই দিব পাৰিম। বহুত কথা আছে, বহুত কথা ক'বলৈ আছে, প্ৰতিযোগীসকলৰ বাবে বহুত কথা ক'বলৈ আছে। যিহেতু মই নিজে এজন প্ৰতিযোগী, গতিকে প্ৰতিযোগিতাৰ মাধ্যমটো কিন্তু অতিকৈ বেয়া হৈছে। যোৱা কেইদিন এই বিশেষকৈ প্ৰতিযোগিতাই এটা কথা অতি সুন্দৰভাৱে উপস্থাপন কৰিছিল যে যিকেইটা কথা সততে আমি গম পাওঁ সেই কথা মুকলিমূৰীয়াকৈ পৰিচালকে নিজেই কোৱাৰ এটা সুবিধা, এই মঞ্চতে কোৱাৰ এটা সুবিধা আমাক প্ৰদান কৰিছিল আৰু প্ৰত্যেককে সেই দলবিলাকক এই কথাটো কোৱা হৈছিল। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে এই ব্যৱস্থাটোত এটা অৰিহণা যোগাওক। আৰু এটা নতুন ব্যৱস্থা হৈছে, দলবিলাক বেছি হৈছে। আজিকালি প্ৰায়ে মই শুনো যে মই ভাওনা সংস্কৃতিৰ লগত জড়িত নহয়, কোনো ব্যৱস্থা নাই, না মই অভিনয় কৰোঁ, না মই পায়ন, মই একো নাই, মোৰ পইচা আছে। অসমৰ বিভিন্ন ঠাই 20টা ল'ৰা আমি গোটাই 20টা ভাল বচা ভাৱৰীয়া গোটাই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি পুৰস্কৃত হৈছোঁ। কিন্তু সেই ব্যৱস্থাটো কেতিয়াও নহয়। মই আহ্বান জনাইছোঁ যে আপোনালোকে নিজৰ ভিতৰত অভিনেতা সৃষ্টি কৰক আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। কিমান দিন আপোনালোকে বাহিৰৰ ল'ৰা মাতি আনি পইচা পাতি দি আনি ভাওনা কৰিব? 5খন ভাওনা প্ৰতিযোগিতাত আপোনালোকে প্ৰথম শ্ৰেষ্ঠ দল হ'ব। 6 নম্বৰ ভাওনা দলটোত আপোনালোকে লিখি ৰাখক। আজি এই মুহূৰ্তত এই মঞ্চত কৈছোঁ, 5খন প্ৰতিযোগিতাত তেনেকুৱাকৈ দল খুলি আপোনালোকে পুৰস্কৃত হওক, প্ৰথম শ্ৰেষ্ঠ দল। 6 নম্বৰ যিখন ভাওনা হ'ব সেই 6 নম্বৰ ভাওনাখনত আপোনালোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব, কিন্তু তাত অংশগ্ৰহণ কৰিব পাৰিব কিন্তু উপস্থাপন কৰিব নোৱাৰে নিজৰ ভাওৰীয়া নহয়। লিখি ৰাখক, মই আজি এই মঞ্চৰ পৰা কৈছোঁ। আৰু কোনোবাই যদি এই কথাটো যদি বোলে নহয়, আপোনাৰ কথা নহয়, মোৰ ওচৰত আহক, মই কৈ দিম, প্ৰমাণ আছে, লিখি ৰাখক। মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে নিজৰ মাজত নিজৰ ভাওৰীয়া সৃষ্টি কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। শুদ্ধ হওক, এবাৰ নাপাব, দুবাৰ নাপাব, 3বাৰ নাপাব, 5বাৰ নাপাব, 10বাৰ নাপাব, কিন্তু এবাৰ নিশ্চয় পাব। কেতিয়াও এই ব্যৱস্থাটো কেতিয়াও নোপোৱাকৈ নাথাকে, আপোনালোকে পাব। মই কৈছোঁ যে 400 প্ৰায় 300-400বাৰ মই হিৰণ্য কবিতা গালোঁ। মই কিন্তু 3বাৰহে মই হিৰণ্য কবিতা পুৰস্কৃত হৈছোঁ। 3বাৰ বেলেগ চৰিত্ৰ কথা মই নকওঁ, কিন্তু হিৰণ্য কবিতা 3বাৰহে হৈছোঁ। কিন্তু মই এৰা নাই, মই গাই আছোঁ। মই পুৰস্কাৰৰ কাৰণে, মই ব্যক্তিগত পুৰস্কাৰৰ কাৰণে আজি তাৰিখলৈকে মই কেলে নাপালোঁ বুলি ফেচবুকত লিখা কোনো উদাহৰণ নাই। আজি 23 বছৰ আমাৰ দল আছে, 23 বছৰ, 2000 চনৰ পৰা আজি 2023 আমি পেচন দল লৈছোঁ। গতিকে মই মোৰ কথাকেইটা মই শুদ্ধ নহ'ব পাৰে, মই আগতে কৈছোঁ গুৰু সংস্কৃতি বিচাৰ কৰাৰ ধৃষ্টতা মোৰ নাই। মই সকলোকে আহ্বান জনাইছোঁ, সকলোৱে মোতকৈ জ্যেষ্ঠ নহয়, মোতকৈ কনিষ্ঠ সকলোৱে অংশগ্ৰহণ কৰিছে। সকলোৱে শুদ্ধ ৰূপত শুদ্ধ ব্যৱস্থাপনাৰে আৰু আখৰা কৰি, আখৰা বিহীনভাৱে নহয়, উপস্থাপন কৰক। গোটেই ব্যৱস্থাটোক যদি আখৰা কৰি সম্পূৰ্ণভাৱে নাটক থকা মতে যদি স্ক্ৰিপ্টটো সম্পূৰ্ণভাৱে নাটকৰ মতে যদি ইয়াত অভিনয় কৰে, পুৰস্কাৰ বিচাৰকে নিজে চাওক।